বন্ধুসকল মোৰ জীৱনত টেনচন বোলা শব্দটো 1% নাছিল মানে টেনচনটো ওচৰ চাপি আহিব পৰা নাছিল এনেকুৱা বিন্দাস আছিলো মই বিন্দাস মানুহৰ কথা বিন্দাস এদিন কি কৰিছো ৰাস্তাৰে গৈ আছিলো সাইকেল মাৰি 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 গৈ আছো তাৰ পিছত এজনী ছোৱালী পিছফালৰ পৰা মাত দিলে যে দাদা মই যাব পাৰিম নেকি আপোনাৰ লগত অলপ আগলৈকে মোৰ জীৱনৰ প্ৰথম টেনচনটো হল হেতু এটা পিছফালে সিট খালি আছে কি কৰিম উপায় নাই ছোৱালীজনীক বহাই ললো বহাই লৈ কেনে গৈ আছো বিন্দাস গৈ আছো টেনচন ইফালে কিবা হৈছে কিবা হৈ থকা নাই এইটো বাদ দিলো আৰু এতিয়া গৈ আছো আধা ৰাস্তাত ছোৱালীজনীৰ মূৰ ঘূৰাৰ পিছত মোৰ ভয় লাগি গ'ল পিছত লগে লগে নামি কিনে ছোৱালীজনীক ধৰিলো ধৰাৰ পিছত অলপ পিছতে আৰু বমি হল মোৰতো আৰু বহুত ভয় লাগি গ'ল মানে দ্বিতীয় টেনচনটো হল মোৰ হিটু কি কৰিম এতিয়া উপায় নাই ছোৱালীজনীক ডাইৰেক্ট মেডিকেল লৈ গলো চেকআপ কৰাৰ পিছত ৰিপৰ্টটো ওলালে তাৰ পিছত মই ডাক্তৰৰ ওচৰত গলো ডাক্তৰজনৰ ওচৰত গৈ কেনে সুধিলো যে ডাক্তৰ স্যাৰ ৰিপৰ্টটো কি ওলালে তাৰ পিছত ডাক্তৰজন লগে লগে ক'লে চিন্তাৰ কোনো কাৰণ নাই তুমি এতিয়া বাপেক হ'বলৈ ওলাইছা মোৰ জীৱনৰ আৰু হিটু এটা টেনচন সালা মোৰ হি অচিনাকি একজন ব্যক্তি হয় আৰু মই বাপেক হ'বলৈ ওলাইছো তাৰ পিছত ডাক্তৰজনক মই লগে লগে ক'লো যে মই তাৰ কোনো হাজবেণ্ড নহয় মই জাস্ট তাক এনে চিনি পাওঁ যদি আপোনালোকে বিশ্বাস নকৰে তেতিয়াহ'লে মোক মেডিকেল কৰাওক বুলি কেনে ক'লো তাৰ পিছত মোক মেডিকেল কৰাৰ পিছত ৰিপৰ্টটো ওলালে তাৰ পিছত মই ডাক্তৰ বাবুজনক সুধিলো যে ডাক্তৰ বাবু ৰিপৰ্টটো কি ওলালে তাৰ পিছত ডাক্তৰ বাবুৱে ক'লে যে চিন্তাৰ কোনো কাৰণ নাই তুমি কোনোদিনে বাপেক হ'ব নোৱাৰা মোৰ জীৱনত আৰু হিটু এটা টেনচন এনেকুৱা ডাঙৰ টেনচন মই বোলে কোনোদিনে বাপেকে হ'ব নোৱাৰো সালা যদি মই বাপেকে হ'ব নোৱাৰো ঘৰত যি আছে তিনিটা পোৱালি সেই তিনিটা পোৱালিক কোনে জন্ম দিলে মোৰ আৰু টেনচন